হয়তো আপোনালোকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ যি 10,000 টকীয়া আঁচনি তাৰ কাৰণে ফৰ্ম ফিল আপ কৰিলে আৰু ফৰ্মখনত দুকপি ফটো দিব লাগে সেইটো হয়তো আপোনালোকে তুলি ল'লে কিন্তু ফটোত কি থাকে আৰু কেনেকুৱা ফটো দিব লাগিব সেইটোৱে এইটো ভিডিঅ'ত ক'ম ভিডিঅ'টো মন দি শুনিব যে ফটোটোত কি বস্তু নাথাকিলে আপোনাৰ এপ্লিকেশ্যনটো ৰিজেক্ট হৈ যাব পাৰে তো সেইটোৱে এইটো ভিডিঅ'ত ডিটেইলছকৈ ক'ম হয়তো আপোনালোকক ডেফিনেটলি কৈছে যে GPS কেমেৰা দি ফটো উঠাব লাগে কিন্তু GPS কেমেৰা হ'লেই নহ'ব তাত যিকেইটা কম্পনেণ্ট লাগে মানে যিকেইটা বস্তু থাকিব লাগে সেইটো ফটোত সেইটো থাকিব লাগিব তো তাৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব তো এখন ফটো আপুনি চাব পাৰিছে তো ইয়াত যিকেইটা লোকেশ্যন বা ডিটেইলছ দিয়া আছে ঠিক তেনে ফৰ্মেটতে আপোনালোকে চাই ল'ব আছে নে নাই তো আপোনাৰ ফটোটোৰ লগত মিলাই চাব মই এইটো জুম কৰি আপোনালোকক দেখুৱাই আছোঁ তো প্ৰথমতে আপুনি চাব পাৰে গাঁৱৰ নামটো আহিব তাৰপিছত ইয়াত আসাম আহিব তাৰপিছত ইণ্ডিয়া আহিব ঠিক আছে ইয়াৰ পিছত আহিব আপোনাৰ ৰোডৰ নাম তো আপোনাৰ ওচৰৰ যোনটো ৰোড হয় সেইটোৰ নামটো ইয়াত আহিব তাৰপিছত আহিব আকৌ ভিলেজৰ নামটো হয়তো কোনো ক্ষেত্ৰত ডিষ্ট্ৰিক্টো আহি যাব পাৰে ঠিক আছে সেইটো লৈ ইমান ভয় কৰিবলগীয়া একো কথা নাই তাৰপিছত আহিব আকৌ আসাম দি অহাৰ পিছত তাৰপিছত আহিব আকৌ আপোনাৰ পিন কোডটো আপোনাৰ যোনটো এৰিয়া পিন কোড হয় সেইটো ইয়াত আহিব তাৰপিছত কমা দি আকৌ ইণ্ডিয়া আহিব তাৰপিছত আহিব লেট মানে লেটিটিউড তো লেটিটিউডটো আপোনাৰ ইয়াত চাব পাৰে 26 পইণ্ট ঠিক এনেদৰে আপোনাৰ লেটিটিউডটো আহিব তো আপোনাৰ নম্বৰটো বেলেগ হ'ব কাৰণ সেইটো যদি অকণমান চেঞ্জ হয় তাৰ লগে লগে এই ভেলুটো চেঞ্জ হয় তাৰপিছত আহিব লংগিটিউড তো এইটো এনেকৈ 92 পইণ্ট সামথিং এনেকৈ আহি যাব আপোনাৰ যেতিয়া ঠাই অনুসৰি আপোনাৰ এই ভেলুটো চেঞ্জ হ'ব তাৰপিছত আহিব আপোনাৰ ডেট তাৰপিছত আহিব আপোনাৰ যেতিয়া আপুনি ফটোটো লৈছিলে তাৰপিছত এইটো এটা টাইম ফৰ্মেট হয় তো এইটো হ'ল ফৰ্মেট যিটো ফৰ্মেটত আপোনাৰ ফটোটো থাকিব লাগে এই এপ্লিকেশ্যন ফৰ্মখনৰ লগত গাঁঠি দিয়াৰ কাৰণে যদি আপোনালোকে ফৰ্ম ফিল আপ কৰা নাই মই ভিডিঅ' বনাইছোঁ আপোনালোকৰ কাৰণে চেনেলত দিয়া আছে বা লিংক ডেছক্ৰিপশ্যন বক্সতো পাই যাব তাত গৈ আপোনালোকে ক্লিক কৰি ফৰ্মখন ফিল আপ কৰি ল'ব আৰু চেনেলত যদি নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ এনেকুৱা টেকনিকেল হেল্প আৰু চৰকাৰী আঁচনিৰ বিষয়ে মই ভিডিঅ' লৈ আহি থাকোঁ ধন্যবাদ জয় আই অসম